ৰিচেণ্টলি APSC মেইনছৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছে। যিসকল এস্পিৰেণ্টে এই মেইনছ ষ্টেজটো পাৰ কৰিব পাৰিছে তাহাঁতলৈ সুচিত্ৰা ACSৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কিন্তু এই ভিডিঅ'টো সেইসকল এস্পিৰেণ্টৰ কাৰণে যিসকল এস্পিৰেণ্টে এই মেইনছ ক্লিয়াৰ কৰিব নোৱাৰিলে। ঠিক আছে, চাওক আপুনি যিটো ফিল কৰি আছে I can understand that feeling because মোৰ লগতো মাল্টিপল টাইম এনেকুৱা ধৰণৰ এইটো ষ্টেজতে আপোনাৰ ক্লিয়াৰ নোহোৱা হৈছিলোঁ। ঠিক আছে, চ' ডেটছ ৱাই মই বুজি পাওঁ যে আপোনালোকে কি ফিল কৰি আছে আৰু সেই ফিলিংটো জেনুইন হয়। ঠিক আছে, আপোনাৰ ইমান কষ্ট কৰাৰ পিছতো আপুনি যদি মেইনছ ক্লিয়াৰ কৰিব পৰা নাই তেতিয়াহ'লে এনেকুৱা ধৰণৰ ফিল হোৱাটো স্বাভাৱিক আৰু সেইটোৰ কাৰণে আপুনি টাইম লোৱাৰ বেছিকৈ দৰকাৰ আছে। চাওক মই কিছুমান কথা আপোনালোকক ক'ম যিটো কথা আপোনালোকে ভাবিব পাৰে দিছ ইজ পেম্পাৰিং, বাট আপুনি যদি মোৰ আগৰ ইউটিউব ভিডিঅ'জবোৰ চাই তেতিয়াহ'লে গম পাব যে মই কেতিয়াও পেম্পাৰিং নকৰোঁ। চাওক আপুনি APSC দিব যেতিয়া ওলাইছে তো তেতিয়াহ'লে আপুনি সদায় এই কথাষাৰ গম পায় যে আপুনি কোনোবা না কোনোবা এটা ষ্টেজত গৈ পিনে ৰিজেকশ্যন পাব পাৰে। দেন অলছ' আপুনি এই যিটো ছাৰ্ভিচ আছে বা এই যিটো লাইফ, এই ছাৰ্ভিচ এইটো লাইফ আপুনি চুজ কৰিছে এজন APSC এস্পিৰেণ্ট হিচাপে পৰীক্ষা দিব বুলি ভাবিছে আৰু সেইটো চবেই কৰিব নোৱাৰে। ঠিক আছে, আৰু সেনেকুৱা হ'লেতো বহুত কথা বেলেগেই আছিলে। ঠিক আছে, আৰু আপুনি যে প্ৰিলিমছ ক্লিয়াৰ কৰি আপুনি মেইনছৰ ষ্টেজত আহিছে সেইটো যিটো আপুনি অপৰচুনিটি সেইটো বহুতে নাপায়। অ'কে, চ' ডেটছ ৱাই সেইটোৰ কাৰণে আপুনি সদায় নিজকে এপ্ৰিচিয়েট কৰাৰ দৰকাৰ আছে যে আপুনি যিটো কৰিছে ডেট ইজ এ এচিভমেণ্ট। ঠিক আছে, সেইটো এটা এচিভমেণ্ট হয়। বহুতে সেইটোকো এচিভ কৰাৰ কাৰণে বহুত মানে পাপৰ বেলিবলগীয়া হৈ যায়। ঠিক আছে, চ' ডেটছ ৱাই আপুনি কেতিয়াও নিজৰ ওপৰত হাৰ্ছ নহ'ব আৰু বি কাইণ্ড টু ইয়ৰ চেল্ফ যে এইটো আপুনি যিটো যিমানটোলৈকে গৈছে ডেট ইজ মোৰ দেন ইনাফ। ঠিক আছে, সেইটো আপোনাৰ দিছ ইজ ওৱান কাইণ্ড অফ ফিডবেক যিটো আপুনি পাইছে, বাট দিছ ইজ নট দ্য এণ্ড। ঠিক আছে, এইটো আপোনাৰ ষ্টৰীৰ এণ্ড নহয়, এইটো জাষ্ট কেৱল মাত্ৰ এটা চেপ্টাৰ যিটো ন' ডাউট আপোনাৰ কাৰণে ফেভৰেবল ৰিজাল্টছ অনা নাই, বাট দিছ ইজ নট দ্য এণ্ড। অ'কে, মই সেইটোৱে আপোনালোকক প্ৰথম কথাষাৰ ক'ম আৰু যদি যিমান টাইম লাগে আৰু সিমান টাইম আপুনি ল'ব লাগে, একদিন, এসপ্তাহ, একমাহ। ঠিক আছে, এইটো টাইম লৈ পিনে আপুনি নিজকে নিজৰ ওপৰত ৰিফ্লেকশ্যন কৰিব লাগে। ন' ডাউট আপোনাৰ কিছুমান মই ডিছকাশ্যন কৰিম এই ভিডিঅ'টোতে। কিছুমান চাওক কণ্ট্ৰলেবল ফেক্টৰ্ছ থাকে যিটোৰ ওপৰত আমাৰ ওচৰত কণ্ট্ৰল আছিলে আৰু সেইবোৰৰ ওপৰত আমি কাম কৰিব পাৰিছিলোঁহেঁতেন বা ইন ফিউচাৰ আমি কাম কৰিব পাৰোঁ, আৰু কিছুমান নন কণ্ট্ৰলেবলো ফেক্টৰ থাকে, নন কণ্ট্ৰলেবল ফেক্টৰ্ছ। সেই নন কণ্ট্ৰলেবল ফেক্টৰ্ছবোৰৰ কাৰণে আমাৰ কেতিয়াবা এক্সাম ক্লিয়াৰ নহয়। ঠিক আছে, মষ্ট প্ৰবেবলি আপুনি এইবোৰত চব ভাল কাম কৰিছে, দেন অলছ' আপোনাৰ এক্সাম ক্লিয়াৰ হোৱা নাই আৰু সেইটো মানে মই কি ক'ম মানে দিছ ইজ দ্য নেচাৰ অফ দিছ এক্সামিনেশ্যন। ঠিক আছে, এইটো নেচাৰে হয় এইটো এক্সামিনেশ্যনৰ, আৰু সেইটো কথা আপোনালোকে এইটো মই নতুন কথা কোৱা নাই, এইটো আপোনালোকে অলৰেডি জানে, ৰাইট? চ' চাওক কিছুমান কথা আপুনি সদায় কনচিডাৰ কৰিব লাগিব। চাওক নাম্বাৰ অফ পষ্ট ইজ অলৱেজ লিমিটেড। এইটো স্কুল বা কলেজৰ এক্সামিনেশ্যন নহয় য'ত আপোনাৰ পষ্টৰ কথা কিবা নাথাকে। ঠিক আছে, তাততো আপোনাৰ পষ্ট বা কিমানজনকে পাছ কৰাম বুলি সেনেকুৱা ধৰণৰতো কথা নাথাকে। চ' আল্টিমেটলি আপুনি পাছ কৰি যায়। কিন্তু এইটো কম্পিটিটিভ এক্সামিনেশ্যন হয় আৰু কম্পিটিটিভ এক্সামিনেশ্যনত সদায় পষ্ট লিমিটেড থাকে আৰু আৰু ইয়াততো আপোনাৰ APSCত আৰু লিমিটেড পষ্ট। APR কিমানজনে এস্পিৰেণ্টে হয় আৰু আপোনাৰ কিমানজনে পায়। ঠিক আছে, আপুনি যদি ৰেচিঅ' চাই বহুত মানে কম, মানে 1%তকৈ কম ওলাব আমাৰ APSCৰ ৰেচিঅ'। তো সেইটো ক্ষেত্ৰত আপোনাৰ এলিমিনেশ্যন হোৱাত স্বাভাৱিক হয়। ঠিক আছে, সেইটো ডিসএপইণ্টেড হৈ পিনেতো কোনো ধৰণৰ লাভ নাই, ৰাইট? চ' লিমিটেড ভেকেঞ্চিৰ কাৰণে এইটো হাই কম্পিটিশ্যন হয় আৰু হাই কম্পিটিশ্যনৰ কাৰণে মষ্ট প্ৰবেবলি আপোনাৰ এলিমিনেশ্যন হৈছে। আপুনি আজি যদি নহ'লহেঁতেন মেবি আপোনাৰ জেগাত বেলেগ কোনোবা এজন হ'লহেঁতেন, তো হোৱাৰ চান্সেছ আছিলে। মেবি আপোনাৰ এইটো ক'ব পাৰে আপোনাৰ লাক বেয়া আছিলে। ঠিক আছে, আপুনি হাৰ্ডৱৰ্ক কৰিছে, দেন অলছ' সেইটো বস্তু আপুনি পোৱা নাই। ঠিক আছে, তো এইটোত আপোনাৰ মানে কৰাৰ একো নাই, মানে বুজি পাইছে? দিছ ইজ দ্য নেচাৰ অফ দ্য এক্সামিনেশ্যন। আৰু সেইটো ৰিয়েলাইজ কৰি পিনে আপুনি যদি ধৰি লওক 3টা এটেম্প দিছে, 4টা এটেম্প দিছে, 5টা এটেম্প দি দিছে, তেতিয়াহ'লে আপোনাৰ বেকআপ ৰেডি কৰিব লাগে। আৰু চাওক মই এজন কোচিং ইনষ্টিটিউশ্যনৰ ফালৰ পৰাই কৈছোঁ যে মই সেইটো কোৰ্চ বিক্ৰী কৰাৰ মোৰ মানে ইণ্টেনশ্যনৰ কাৰণে এই ভিডিঅ'টো মই বনোৱা নাই। আৰু সেইটো কৰিব হ'লে মই এইটো কথাষাৰ কেতিয়াও নকৈছিলোঁহেঁতেন যে আপুনি বাউন্স বেক কৰিব লাগে, মই আমুক কৰিব লাগে, তামুক কৰিব লাগে, মই সেইবোৰ ক'লোহেঁতেন। বাট চাওক ৰিয়েলিটিক আমি একচেপ্ট কৰি পিনে আমাৰ এটা ন' ডাউট বেকআপ প্লেন এটা ৰেডি হৈ থাকিব লাগে। মই এইটো কেতিয়াও নকওঁ যে APSC আৰু কেতিয়াও নিদিব। বাট কথা হৈছে যে এইটো আনপ্ৰেডিক্টেবল এক্সামিনেশ্যন হয়। এইটোৰ ওপৰত যদি আপুনি গোটেই লাইফ দি দিয়ে, মেবি আপুনি লাষ্টত গৈ পিনে একো নাপাবও পাৰে। দিছ ইজ দ্য ৰিয়েলিটি আৰু সেইটো আপুনি একচেপ্ট কৰিব লাগিব।
অ'কে? আৰু মই জানো যে আপুনি প্ৰিলিমছ যেতিয়া ক্লিয়াৰ কৰিছে তেতিয়াহ'লে আপোনাৰ ওচৰত টেলেণ্ট আছেই। দেন অলছ' আপোনাৰ কিবা কাৰণে হোৱা নাই সেইটো মষ্ট প্ৰবেবলি আপোনাৰ দুখ নহ'বও পাৰে। ঠিক আছে? এইটো এনেকুৱা ধৰণৰ এটা কথা মানে ইয়াত আপোনাৰ দুখ নোহোৱাকৈও আপোনাৰ মানে এক্সাম ক্লিয়াৰ নহ'ব পাৰে। আৰু সেইটোৰ কাৰণে নিজৰ ওপৰত হাৰ্ছ হৈ পিনে নিজক মানে কুৱেশ্যন কৰি পিনে কোনো লাভ নাই। এটা কেপেবিলিটি আছে সেইটো কাৰণে আপুনি মেইন ষ্টেজলৈকে পাইছে। মষ্ট প্ৰবেবলি আপুনি আগতে ইণ্টাৰভিউ দিছে বা কিবা হৈছে, ঠিক আছে? আপুনি কিবা একটা এক্সাম ক্ৰেক কৰিছে। ত' ইটছ অ'কে আপোনাৰ এই যিটো ৰিজাল্ট আছে সেইটোৱে আপোনাৰ ৱৰ্থ ডিচাইড নকৰে। অ'কে? মই এই কথাবোৰ কৈছোঁ বিকজ বহুতখিনি মেছেজ মোৰলৈ আহিছে যে ছাৰ মানে মই ইমান কষ্ট কৰাৰ পিছতো মোৰ এক্সাম ক্লিয়াৰ হোৱা নাই। চ' হোৱাট টু ডু নাও? ত' সেইটোৰ কথা কোৱাৰ কাৰণে প্ৰত্যেকজনকে এজন এজনকে কোৱাটো পচিবল নহ'ব। ত' সেইটোৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। বহুতেতো এনেকুৱা ধৰণৰ ষ্টুডেণ্টো আছে তাহাঁতি মোক মানে ভাবিছে যে মোৰ লগত কথা পাতিলে মই কিবা গালি পাৰিম নেকি বা মই কিবা ক'ম নেকি তেওঁলোকক। ত' তেওঁলোকে সেইটোৰ কাৰণে মানে মুখটো লুকাই ফুৰিছে আৰু কোৱা নাই বাৰু। ঠিক আছে? ত' মই সেইজন এস্পিৰেণ্টকো কৈছোঁ যিজনে এইটো ক'বলৈ মানে পৰা নাই। ত' সেইটো গাটছ ৰাখক আৰু চাওক আল্টিমেটলি মই কেতিয়াও আপোনালোকক নুদুখো মানে এনেকুৱা ধৰণৰ কোনো কথা নহয়। আপুনি নাম্বাৰ অফ পষ্ট ইজ লিমিটেড আৰু ইয়াত এলিমিনেশ্যন হোৱাৰ আছিলে আৰু হ'বই। ঠিক আছে? আৰু চাওক বহুতখিনি এনেকুৱা ধৰণৰ কেণ্ডিডেট এপিয়াৰ হৈ আছে যিসকলে অলৰেডি এক্সাম ক্লিয়াৰ কৰিছে। ঠিক আছে? তাহাঁতক বেটাৰ ৰেংক লাগে, বেটাৰ পষ্ট লাগে। সেইটোৰ কাৰণে তাহাঁতি এক্সামত বহিছে। ত' আপুনি সেইজন মানুহৰ লগত কম্পিট কৰি আছে যিজনে এই 3টা ষ্টেজ অলৰেডি ক্লিয়াৰ কৰিছে। বুজি পাইছে? ত' দিছ কম্পিটিশ্যন ইজ আনফেয়াৰ সঁচা কথা ক'ব গ'লে। ঠিক আছে? আপোনাৰ ষ্টাৰ্টিং লাইন ইজ নট ছেম। ত' আপোনাৰ ষ্টাৰ্টিং লাইন এতিয়া কোনো এটা কম্পিটিশ্যন তাৰ পৰা ষ্টাৰ্ট হয় য'ত ষ্টাৰ্টিং লাইন ছেম হয়। কিন্তু এনেকুৱা ধৰণৰ এটা এক্সামিনেশ্যন য'ত ষ্টাৰ্টিং লাইন ছেম নহয়। কোনোবাই আগৰ পৰা ষ্টাৰ্ট কৰিছে, কোনোবাই 3 বছৰ প্ৰিপাৰেশ্যন কৰি থৈছে, কোনোবাই অলৰেডি ছাৰ্ভিচেছ আছে, কোনোবাই UPSCৰ প্ৰিপাৰেশ্যন কৰি আছে, সিহঁতি দিছে। ত' আল্টিমেটলি ত' আপোনাৰ ষ্টাৰ্টিং লাইন ছেম নহয়। ত' ষ্টাৰ্টিং লাইন ছেম হৈছে, চব বস্তু ফেয়াৰ আছে, দেন আপোনাৰ হোৱা নাই। তেতিয়াহ'লে আপুনি ক'ব পাৰে যে মানে ইয়াত মোৰে ভুল আছে চাগে। বাট মই নকওঁ যে আপোনাৰ কেৱল মাত্ৰ আপোনাৰ ভুল আছে। ন' ডাউট আমি কি ইম্প্ৰুভমেণ্ট কৰিব লাগিব সেইটো আমি অলৰেডি চাম। কিন্তু মই সেইটোৱে আপোনালোকক ক'ব বিচাৰিছোঁ যে কেৱল মাত্ৰ আপোনাৰ ভুল নহয়। লাক ফেক্টৰো ইয়াত বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। কেনেকৈ ৰোল প্লে কৰে ক'ব ছাৰ আপুনি ভাবিব যে ছাৰ আপুনি আমাক পেম্পাৰিং কৰাৰ কাৰণে লাক ফেক্টৰ আমুক তামুক কৈছে। এনেকুৱা ধৰণৰ কোনো কথা নহয়। এইটো চাওক আপুনি এটা কথা আপুনি নিজে কনচিডাৰ কৰক। চাওক মই ভেৰিফাইবল ফেক্টৰ সহায়তে কথা পাতিম, লজিক বা বিবেক বুদ্ধি লগাই পিনে কথা পাতিম। এটা আনচাৰ লিখিছে, ঠিক আছে? এটা আনচাৰ শ্বিট হয়। এইটোক জেৰক্স কৰা হ'ল আৰু দুজন আপোনাৰ এক্সামিনাৰৰ হাতত দিয়া হ'ল। এজন এক্সামিনাৰ এ যিজন আছিলে, এক্সামিনাৰ এ কি কৰিলে সেই পাৰ্টিকুলাৰ কুৱেশ্যনটোৰ 15 মাৰ্কৰ কুৱেশ্যন আছিলে ফৰ এক্সাম্পল সেইটোত 7 দিলে। ঠিক আছে? আৰু সেই ছেইম কপিটো আৰু যিটো এক্সামিনাৰ বি আছিলে সেইটো কপিত মষ্ট প্ৰবেবলি আপোনাৰ কিমান দিলে 9 বা 9.5 দিলে। ঠিক আছে? ইয়াতে আপোনাৰ ডিফাৰেন্সটো ক্ৰিয়েট হৈ গ'ল। এনেকৈ যদি প্ৰত্যেকটা আপোনাৰ কুৱেশ্যনত ডিফাৰেন্স ক্ৰিয়েট হয় আপুনি ভাবক কিমান ডিফাৰেন্স ক্ৰিয়েট হ'ব। আৰু আপোনালোকে মেইনছৰ কথা জানে যে মেইনছত আপোনাৰ 1-2 মাৰ্কৰ কাৰণে মানুহৰ থাকি যায় বা ৰৈ যায়। ঠিক আছে? চ' এইটো কি আপুনি কি ক'ব যে আপোনাৰ সেই এক্সামিনাৰ বিৰ ওচৰত নাপালে ডেট ইজ লাক ৰাইট? আৰু সেই কণ্ডিশ্যনত এক্সামিনাৰে কি ভাবি আছিলে কি নাই সেইবোৰৰ ওপৰতো ডিপেণ্ড কৰে ৰাইট? চ' সেইখিনি কথা এইখিনি ৰোল প্লে কৰে মই সেইটো কোৱা নাই যে এইখিনিয়ে আল্টিমেট ৰোল হয় আপোনাৰ চব বস্তু লাক হয় এনেকুৱা ধৰণৰো কথা নহয়। আপুনি হাৰ্ড ৱৰ্ক কৰিছে মষ্ট প্ৰবেবলি আপোনাক লাকে ফেভাৰ নকৰিব পাৰে। প্ৰত্যেকটা বস্তু পইণ্টত গৈ পিনে পঢ়িব লাগিব তেতিয়াই। আপুনি কোনো এটা এস্পিৰেণ্টে যিজনে এক্সাম ক্লিয়াৰ কৰে তেওঁ ক'ব নোৱাৰে যে মই 100% মই কষ্ট কৰিছোঁ, মই 100% কষ্ট কৰাৰ কাৰণে পাইছোঁ। ঠিক আছে? এনেকুৱা হ'লেতো আপোনাৰ বহুত তেওঁৰ আগৰ এটেম্পটবোৰত কিহৰ কাৰণে ক্লিয়াৰ হোৱা নাই? তেওঁতো 100% তেতিয়াও কষ্ট কৰিছিলে চাগে ৰাইট? চ' সেনেকুৱা ধৰণৰ লজিক আছে। বাট কিছুমান আমাৰ কণ্ট্ৰলেবল ফেক্টৰছো আছে। অ'কে? যেনেকে আমাৰ আনচাৰ ৰাইটিং স্কিল। চ' আমাৰ কি হয় প্ৰব্লেমটো কি যে আমি নলেজ গোটাই ফুৰো। ঠিক আছে? কিন্তু আমি নিলিখো। যেতিয়া মেইনছ দিছে তেতিয়া আপুনি ৰিয়েলাইজ কৰে যে মোৰ লিখাৰ প্ৰেক্টিচ ভাল ধৰণে হোৱা নাই। ঠিক আছে? ত' লিখাৰ প্ৰেক্টিচ যদি ভাল ধৰণে নহয় তেতিয়াহ'লে এক্সাম ক্লিয়াৰ নহয়। ঠিক আছে? সেইটো মোৰ ওপৰতো এপ্লাই হয়। অ'কে? মই ধৰি লওক ভাল বুজাব পাৰিম, ভাল ক'ব পাৰিম। ঠিক আছে? বাট মই যদি ভাল ধৰণে লিখাৰ প্ৰেক্টিচ কৰা নাই, ঠিক আছে? তেতিয়াহ'লে মই সেই বস্তুটো এপ্লাই কৰিব নোৱাৰিম এক্সামিনেশ্যন হলত। বুজি পাইছেনে? চ' ৰাইটিং স্কিল ইজ ভেৰি ইম্পৰ্টেণ্ট। মানে সেই 3 ঘণ্টাত 20টা কুৱেশ্যন লিখা ৰাইট? মানে একদম উইদাউট এনি ষ্টপেজ। ঠিক আছে? কোনো ধৰণৰ ষ্টপ নোহোৱাকৈ এইটোৰ কাৰণে বেলেগ ধৰণৰ এটা প্ৰিপাৰেশ্যন লাগিব। সেইটোৰ কাৰণে বেলেগ এটা প্ৰেক্টিচ লাগিব। এইটো প্ৰেক্টিচ নোহোৱাৰ কাৰণে আপোনাৰ মষ্ট প্ৰবেবলি এটা কুৱেশ্যন বা দুটা কুৱেশ্যনো যদি এৰি থৈ আহে তেতিয়াহ'লে এইটোক মই চিন বুলি কওঁ। ঠিক আছে? দেট ইজ এ চিন মানে পাপ। ঠিক আছে? এটা কুৱেশ্যন এৰি থৈ অহা পাপ হয় আমাৰ মেইনছ এক্সামিনেশ্যনত। বুজি পাইছে? চ' ডেটছ ৱাই আপুনি এই স্কিলটোত আমি কাম কৰিব পাৰোঁ। ঠিক আছে? ৰাইটিং স্কিল ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু আপোনাক যোনে কয় যে আপুনি ৰাইটিং নহ'লেও হ'ব, অকল জানিলেই হ'ব। ন'। মানে আপুনি লিখিব জানিব লাগিব। নজনা কুৱেশ্যন এটাকো লিখিব জানিব লাগিব। মানে অলপ ৰাইটাৰৰ কেপাবিলিটি হ'ব লাগিব। যোনে কৈ থাকে যে নহয় ৰাইটিং নহ'লেও হ'ব, মানে এভাৰেজ ৰাইটিং হ'লেও হ'ব। এভাৰেজ ৰাইটিং হ'লে নহ'ব। ঠিক আছে? এইটো আপোনাৰ কম্পিটিশ্যন হয়। বহুত বেলেগ ধৰণৰ কম্পিটিশ্যন চলি আছে ইয়াত।
আপুনি লিখিব জানিব লাগিব মেইন কথা। যদি লিখিব নাজানে তেতিয়াহ'লে এইটো কম্পিটিশ্যনত থাকি পিনে লাভ নাই। আপোনাৰ যিকোনো ধৰণৰ কথা লিখিব পাৰিব লাগিব মুঠতে, ঠিক আছে। এছেত আপুনি চাব এনেই ৰেণ্ডম এছে কিছুমান আহে, তো তাত আপুনি কি প্ৰিপাৰেশ্যন কৰি যাব, ঠিক আছে। ইনফেক্ট আপোনাৰ কুৱেশ্যন পেপাৰো এনেকুৱা ধৰণৰ ৰেণ্ডম হৈ গৈছে আজিকালি, তো সেইটোত প্ৰিপাৰেশ্যন কৰা ইমান পচিবল নহ'ব। আপুনি অন দ্য স্পট বহি পিনে তাতে লিখি দিব লাগিব আপুনি যিটো জানে, আৰু সেইটো বেষ্ট হ'ব লাগিব, ঠিক আছে। এইটোৰ কাৰণে আল্টিমেটলি ইয়াত কাম কৰাৰ দৰকাৰ আছে। তাৰপিছত চাওক কিছুমানতো চিলেবাছে কমপ্লিট নহয়, অ'কে। তো আল্টিমেটলি চিলেবাছ কমপ্লিট নহ'লে কেনেকৈ হ'ব, ৰাইট। তো চিলেবাছ কমপ্লিট নহয়, কিবা না কিবা থাকি যায়, আমি কি কৰোঁ ন, মানে প্ৰিলিমছ আৰু মেইনছৰ মাজত যিটো গেপ আছে নহয়, সেইটোতে গোটেই প্ৰিপাৰেশ্যনটো কৰাবলৈ চেষ্টা কৰোঁ, ঠিক আছে। এই মেইনছৰ কামটো ইয়াতে কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু সেইটো নহ'ব, ঠিক আছে। কাৰণ আমি আগতীয়াকৈ প্ৰিলিমছ পাছ কৰাৰ আগতে আপুনি কিছুমান বস্তু মেইনছৰ কাৰণে ৰেডি কৰি ৰাখিব লাগিব। সেই 3 মাহৰ গেম নহয় এইটো, অ'কে। এতিয়া যিটো কৰিব নহয় আপুনি, আপোনাৰ নটিফিকেশ্যন অহালৈকে সেইটোৱে ডিচাইডিং ৰোল প্লে কৰিব। আপুনি প্ৰিলিমছ পাছ কৰাৰ পিছত কেৱল মাত্ৰ প্ৰেক্টিছ আৰু প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে আপোনাৰ সেই ৰাইটিং স্কিলটো চলিব, ঠিক আছে। তাৰপিছত কিছুমান ডিচাইডিং ফেক্টৰ থাকে, যেনেকৈ এথিক্স, এছে, GS পেপাৰ 5, এইখিনিও বহুত ইম্পৰ্টেণ্ট গেম চেঞ্জিং এটা ৰোল প্লে কৰে। এথিক্স আৰু এছে স্পেচিয়েলি গেম চেঞ্জিং এটা ৰোল প্লে কৰিব পাৰে, ঠিক আছে। মই বহুতখিনি ক্লাছত কৈছোঁ, ইনফেক্ট আমাৰ এছে ক্লাছ আপলোড হৈ আছে, তাতো আপোনালোকে কথাষাৰ চাব পাৰে, ঠিক আছে। তো দিছ আৰ দ্য কণ্ট্ৰলেবল ফেক্টৰ, যিখিনিত আমি ভালধৰণে যদি কাম কৰোঁ তেতিয়াহ'লে অবভিয়াছলি আমি এটা ফেভাৰেবল পজিটিভ ৰিজাল্ট আমি দেখিবলৈ পাম, ঠিক আছে। নেক্সট কথা কি হৈছে যে আমি কি কৰিব লাগে এতিয়া জানুৱাৰী মাহ হয়, তো জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ আপুনি কেৱল মাত্ৰ মেইনছত ফ'কাছ কৰক, যদিহে আপুনি প্ৰিপাৰেশ্যন কৰিব বুলি ভাবিছে, ঠিক আছে। বাট কনচিডাৰ ইট, যদি আপুনি মানে এটা আইটেম দিছে, ছেকেণ্ড আইটেম দিছে, তেতিয়াহ'লে একদম চকু বন্ধ কৰি আপুনি প্ৰিপাৰেশ্যন কৰক, আপোনাৰ হ'ব, ঠিক আছে। বাট আপোনাৰ থাৰ্ড, ফ'ৰ্থ, ঠিক আছে, ফিফ্থ এটেম্প্ট, মই সেইসকল এস্পিৰেণ্টক কৈছিলোঁ, মানে বা কৈ আছোঁ, যে যিসকল এস্পিৰেণ্টে ভেটেৰেন এস্পিৰেণ্ট হয়, তো তাহাঁতি অলপ ভাবিব দৰকাৰ আছে, যে তাহাঁতি কিবা এটা বেকআপ যদি ৰেডি কৰে, আপোনাৰ কেপাবিলিটিৰ ওপৰত মোৰ কোনো ডাউট নাই, ঠিক আছে। আপুনি যদি কেপাবিলিটি আছে, সেইটোৰ মোৰ কোনো ডাউট নাই। যদি আপুনি মেইনছ লিখিছে, তেতিয়াহ'লে আপোনাৰ ওচৰত গেৰেণ্টি কেপাবিলিটি আছে, আপুনি এজন ভাল মানুহ হয়, আপুনি কিবা না কিবা কৰি পিনে পেট চলাই পিনে খাব পাৰিব, ঠিক আছে। ইটছ অ'কে। বাট সেইটো কি কৰিব, সেইটো আপুনি চাই লওক, মানে আপোনাৰ এইজৰ হিচাপত আপুনি কথাটো চাওক, ঠিক আছে। আৰু যোন ৱেল উইচাৰ্ছ হয়, তেওঁলোকত আপুনি ডিছকাছ কৰক আপোনাৰ কথা, ঠিক আছে। তো তেতিয়াহে আপোনাৰ হ'ব। মই যদি কৈ থাকোঁ যে নহয় আকৌ এবাৰ মেইনছ দি দিয়ক, মোৰ মেইনছৰ কাৰণে মেইনছৰ কোৰ্চটো, এইটো কোৰ্চ লৈ লওক, ঠিক আছে, তো এইটো মানে মই আপোনাৰ লগত ধোকাবাজি কৰা হ'ব, সেইটো মই নকৰোঁ, ঠিক আছে। যদি আপুনি ভাবিছে যে নহয় মোৰ ওচৰত টাইম আছে, মোৰ ওচৰত ছাপৰ্ট আছে, সেইটো তেতিয়াহ'লে আপুনি এটেম্প দিব লাগে। ফাৰ্ষ্ট এটেম্পটাৰ আৰু ছেকেণ্ড এটেম্পটাৰ কম, আপোনালোকে আকৌ এবাৰ ট্ৰাই কৰিব লাগে। বাট মই যিসকল ফিফ্থ, ফ'ৰ্থ, যিসকলে এটেম্প দিছে, তো তাহাঁতি চিৰিয়াছলি নিজৰ যিটো কেৰিয়াৰ আছে সেইটোৰ বিষয়ে ভাবাৰ দৰকাৰ আছে। APSC মে বি আপোনাৰ কাৰণে নহ'বও পাৰে, হ'বও পাৰে, নাজানো, সেইটো মই কোৱাৰ কোনো ৰাইটছো নাই। বাট দেট ইজ আ থিং, আপুনি কনচিডাৰ কৰিব লাগে, ৰিকনচিডাৰ কৰিব লাগে, ঠিক আছে। কাৰণ আল্টিমেটলি বহুত মানুহক মই মানে এইটো যিটো ট্ৰেপ আছে, সেই APSC ট্ৰেপত সোমাই থকা দেখিবলৈ পাইছোঁ, আৰু সেইটো ট্ৰেপ মানে আল্টিমেটলি গোটেই লাইফক ডেষ্ট্ৰয় কৰি পেলাই, ঠিক আছে। চ' দেটছ হয়। তো যদি আপুনি প্ৰিপাৰেশ্যন কৰিব বুলি ভাবিছে, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ মেইনছত ফ'কাছ কৰক। মেইনছৰ স্পেচিফিক কিছুমান ছাবজেক্ট, যেনেকৈ এথিক্স, ইণ্টাৰনেল ছিকিউৰিটি, ডিজাষ্টাৰ মেনেজমেণ্ট, গভাৰ্নেন্স আৰু এছে, এইবোৰ টপিকত বেছিকৈ ফ'কাছ কৰক। এইবোৰক প্ৰিপেয়াৰ কৰি থৈ দিয়ক, তেতিয়াহে আপোনাৰ এটা এডেড এডভান্টেজ এটা পাব। আৰু মাৰ্চৰ পৰা আপোনাৰ নটিফিকেশ্যন আহক নাহক, আপুনি প্ৰিলিমছৰ যিটো মুডত শ্বিফ্ট হৈ যাব লাগে। কাৰণ প্ৰিলিমছ ইজ অলছ' নাও বিকামিং ডাইচি, ঠিক আছে। সেইটো প্ৰিলিমছো ডাইচি বনি গৈ আছে UPSCৰ গতে, আৰু প্ৰিলিমছক আমি লাইটলি ল'লে নহ'ব। মেইনলি যদি আমি প্ৰিলিমছে ক্লিয়াৰ নকৰোঁ, তেতিয়া কি হ'ব, আকৌ মেইনছৰ প্ৰিপাৰেশ্যন কৰি কিনে কি হ'ব, একোৱেই নহ'ব, ঠিক আছে। তো সেইটো কাৰণে প্ৰিলিমছটো এটলিষ্ট ক্লিয়াৰ কৰিব লাগিব, আৰু কেতিয়াও অভাৰ কনফিডেণ্ট নহ'ব যে মইতো প্ৰিলিমছ ক্লিয়াৰ কৰিছোঁ, এইবাৰো প্ৰিলিমছ ক্লিয়াৰ কৰি ল'ম, নহ'ব পাৰে প্ৰিলিমছ, ঠিক আছে। প্ৰিলিমছ এনেকুৱা ধৰণৰ ডাইচি হৈ গৈছে লাহে লাহে। চ' সেইটোৰ কাৰণে মাৰ্চৰ পৰা আপুনি যাওকগৈ প্ৰিলিমছৰ প্ৰিপাৰেশ্যনত, আৰু মষ্ট প্ৰবেবলি আপোনাৰ জুলাই মাহত বা জুনৰ লাষ্টৰ ফালে বা জুলাই মাহত হ'ব লাগে আমাৰ প্ৰিলিমছ পৰীক্ষা, আৰু সেইফালে আপোনাৰ অক্টোবৰ বা নৱেম্বৰ মাহত মেইনছ পৰীক্ষা হ'ব, ঠিক আছে। চ' সেইখিনি কথা আমি অলৰেডি আগতে ডিছকাছ কৰিছোঁ, চ' ডিছএপইণ্টেড নহ'ব। আৰু যদি কিবা হেল্প বিচাৰিছে, ন' ডাউট, এতিয়া মই নিজৰ কথাটো ক'বই লাগিব, নহ'লে পেটটো কেনেকৈ চলিব, ৰাইট। চ' সেইটোৰ কাৰণে আপুনি চাওক, যদি এইটো চাওক, মোৰ কথা বিশ্বাসেই নকৰিব। মই এইটো কওঁ, অশো বুলি এজন আছিলে, আৰু যে তেওঁ কয় যে মই যিটো লেকচাৰ মাৰি আছোঁ ন, সেইটো মোৰ কথা বিশ্বাসেই নকৰিব, ঠিক আছে। আপুনি কুৱেশ্যন কৰক, ঠিক আছে। তো মোকো কুৱেশ্যন কৰক, আপুনি কুৱেশ্যন কৰক, কুৱেশ্যন কৰি পিনে চাওক যে এই মেটেৰিয়েলটো যিটো তেওঁ দি আছে, সেইটো কি ৰিলায়েবল হয়, ঠিক আছে। তেওঁ যিটো কথা পাতি আছে, সেইটো কি সঁচাকৈ বিবেক বুদ্ধি থকা কথা হয়, দেন অনলি ট্ৰাষ্ট মি, ঠিক আছে। তেতিয়াহে আপুনি মোক ট্ৰাষ্ট কৰক, নহ'লে ট্ৰাষ্ট নকৰিব, ঠিক আছে। মই এইটো কোৱা নাই মোকে ট্ৰাষ্ট কৰক, ঠিক আছে। আপুনি যদি নিজেই কৰিব পাৰে, নিজেই কৰক,
অ'কে। বাট যদি লাগিছে যে নহয় মেটেৰিয়েল চাই পিনে লাগিছে যে নহয় এইটো কিবা ইউনিক মেটেৰিয়েল দিছে, ঠিক আছে, বা এইটোৱে মোক হেল্প কৰিব ইন ফিউচাৰ, তেতিয়াহ'লে ইউ কেন টেক, ঠিক আছে। মাঘ বিহুলৈকে অফাৰ আছে, 5,000 টকাৰ এটা অফাৰ আমি দি থৈছোঁ, ঠিক আছে, যাতে আপোনালোকৰ সুবিধা হৈ যায়। চ' আপুনি এইটোক ইউটিলাইজ কৰিব পাৰে। এই নম্বৰটোত কল কৰিলে আপোনাক বিতংকৈ বুজাই দিয়া হ'ব যে এইটো কৰ্চৰ বিষয়ে কি। ইয়াত আপুনি মানে মেইনছৰ কাৰণে যি বস্তু দৰকাৰ পৰিব আৰু ক্লাছেছৰ, মেটেৰিয়েলৰ, আপডেটছৰ, আপোনাৰ ডায়েগ্ৰামৰ, সুকীয়াকৈ কীৱৰ্ডছৰ, ৰেডিমেড ইন্ট্ৰডাকশ্যন কনক্লুজন, গোটেইখিনি বস্তু পাব। ট্ৰেড চিৰিজো ইনক্লুড হৈ থাকিব, মেণ্টৰশ্বিপ ছেশ্যনো পাব, গোটেইখিনি ইয়াত থাকিব। আনচাৰ ৰেটিং কৰিলে মানে আনচাৰখিনি চেক কৰিও দিয়া হ'ব, গোটেইখিনি ইয়াতে থাকিব মানে, ঠিক আছে। যদি মানে ট্ৰাষ্ট হয় তেতিয়াহ'লে কনচিডাৰ কৰিব পাৰে। অ'কে, চ' দিছ ইজ ইট ফৰ টুডে। থেংক ইউ ছ' মাছ।